প্ৰেচিডেণ্টে কিবা কোৱাৰ পিছত মই বেলেগে কোৱাৰ সেইটো মই আপোনালোকক অনুৰোধ জনাম আমাৰ তলত যিটো মুকলি কৰিব তেতিয়া মই এটা সম্যক আভাস এটা দি দিম আপোনালোকে কাইণ্ডলি তাত সেইখিনি গোটেইখিনি মানে কথাটো হ'ল যে আমাৰ দিছপুৰ বিধানসভা সমষ্টি অসমৰ ভিতৰতে এটা ডাঙৰ সমষ্টি আৰু এই সমষ্টিটোত যিটো আমাৰ সভাপতি মহোদয়ে ক'লে যে চাৰিওফালে বিয়পি আছে গুৱাহাটী মহানগৰীৰ এটা বিস্তীৰ্ণ অঞ্চল সামৰি আছে আৰু এই বিস্তীৰ্ণ অঞ্চলত সাধাৰণ ভোটদাতা ৰাইজে বেলেগ বেলেগ ৱাৰ্ডৰ বেলেগ বেলেগ ৰাইজে যাতে মই তেওঁলোকৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ আৰু মোৰ সংযোগ থাকে তাৰ বাবে এইটো এটা বিধায়ক সেৱা কেন্দ্ৰ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ হাতেৰে সৈতে এইটো উদ্ঘাটন কৰা হৈছে আৰু ইয়াৰ লগতে আমি অলপ সময়ৰ পিছতে এটা বিশেষভাৱে প্ৰস্তুত কৰা বিধায়ক দিছপুৰ নামৰ এটা মোবাইল এপ আমি মুকলি কৰিম আমাৰ সভাপতি মহোদয়ে মুকলি কৰিব আৰু সেই এপটোৰ যোগেদি প্ৰত্যক্ষভাৱে ইয়াত ৰাইজে মোৰ লগতো যোগাযোগ কৰিব মই সপ্তাহত অন্ততঃ 3 দিন ইয়াত ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহিম আৰু তাৰোপৰি সাধাৰণ ৰাইজে মোক ব্যক্তিগতভাৱে লগো পাব পাৰিব আৰু তাৰ লগতে হাতে হাতে সকলোৰে মোবাইল আছে মোবাইলৰ যিটো এপ এইটো বিশেষভাৱে এটা প্ৰযুক্তিক চৰ্চা কৰা এটা দলে প্ৰস্তুত কৰি ওলাইছে আৰু এই যিটো এপটো মই ভাবোঁ অত্যন্ত ইউজাৰ ফ্ৰেণ্ডলি হ'ব সাধাৰণ ভোটদাতা ৰাইজে তেওঁলোকৰ সকলো সমস্যা যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ কেনেকৈ উপলব্ধ হ'ব একেখন খিৰিকীৰ যোগেদিয়ে তেওঁলোকে বিভিন্ন তথ্য উপলব্ধ কৰিব পাৰিব যিবিলাক আমাৰ উন্নয়নমূলক কাম কাজ চলিব সেইবিলাকৰ তথ্যও তেওঁলোকে পাব ক'ত তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ সমস্যা আছে ৱাৰ্ডবিলাকত সেই সমস্যাবিলাক আমি পূৰণ কৰিবৰ বাবে আমি কেনেধৰণে কাম কৰিছোঁ তাৰো ষ্টেটাছ তাত পোৱা যাব সকলো ক্ষেত্ৰতে এই মোবাইল যিটো এপ আজি সভাপতি মহোদয়ে মুকলি কৰিব তাত এই তথ্যবিলাক উপলব্ধ হ'ব